প্রথমে আমার পরিচয়টা দিই। আমার নাম ফজর আলী, বাড়ি হয়েছে দুয়ারপাড়া, মানে দলগাঁও নিয়ে লোকেশন দলগাঁও। তো বিশেষ করে আজকে অনুমানি করে মিটিং দেওয়ার উদ্দেশ্য হয়েছে মানে প্রোডাক্ট ওষুধপাতির বিষয়ে চিনাকি করে দেওয়া। তো অলরেডি আমরা কিছু কিলো মানুষ ব্যবহার করছে, তো যাই না হোক, আমরা আছি ধানুকা কোম্পানি থেকে, ধানুকা এগ্রিটেক প্রাইভেট লিমিটেড কোম্পানি থেকে। সে বিশেষ করে আঙ্গুল কোম্পানি, ধানুকা কোম্পানির আঙ্গুল লোকে উপস্থিত আছে, মানে পলা সন্দেহে এসএম স্যার, শাকিল খান স্যার, আর লোকে আমার লোক উপস্থিত আছে, এক লোকে কাজ করি মানে ফাইজুর হক। যে আনি ঘরের বিশেষ করে সব ভেজিটেবল আনতো, বাগুন বা অন্য সাংখে দিতে ভুল চলতো কিছু হইতে আছে না এখনকা। হ্যাঁ, তে আঙ্গর 2টা থেকে 3টা প্রোডাক্টের বিষয়ে কমু। এই প্রোডাক্টগুলো হয়তো বা শিলপুরি মানুষে বেছে, দোকানদারগুলো বেছে, বিশেষ করে খারবি দিয়া হইলে মানে ভালো হয়, ভালো মার্কেট খারবি দিয়া। কিন্তু আইনারা ব্যবহার করছো 2-4টা কইলে ওখান বাইন সাপোজ আঙ্গর কোম্পানির যে ধনজাইন দানা বা সিক্সার তো শুনছেন না, সিক্সার পশলার ওষুধ যারা সারা ফেলা, হ্যাঁ, ওই কোম্পানির প্রোডাক্টের আঙ্গর বাগুন খেতে লাগিয়া বর্তমান আর এই যে গাছের শিবার লাগিয়া 2টা মেডিসিনের বিষয়ে কব সারে কব 2-4 তখন মানে। আর যদি কিবা কনফিউজ থাকে অল্প কবান বুঝিয়ে দেওয়ার চেষ্টা করব। ঠিক আছে স্যার, চেষ্টা করব। আমার বাগুন খেতে লাগে। তো আসসালামু আলাইকুম, মোৰ নাম শাকিল খান। মই অসমীয়াতে কওঁ। না হ'ব, বহিব নালাগে। আপোনালোকৰ বহুমূলীয়া সময় আপোনালোকে দিছে। ইহঁতে অলৰেডি হেৰি কৰিছে যে আজি জুম্মা বাৰ, তো জুম্মাৰ পিছতে আমি কৰিলে ভাল হ'ব, কাৰণ মানুহ আগত জুম্মাৰ কাৰণে হেৰি হয়। তো আমি আপোনালোকক ধন্যবাদ দিছোঁ, আপোনালোকে ইয়াত হেৰি হৈছে। আমাৰ ইয়াতে অহাৰ উদ্দেশ্য এটাই যে আজিকালি বজাৰত বহুত ডুপ্লিকেট হৈ আছে। তো আপোনালোকেতো যথেষ্ট পৰিশ্ৰম কৰে, খেতি বাতি কৰি পেলাই চবৰে জীৱনটো হেৰি কৰি আছে। আজি চবেই যেতিয়া খেতি পথাৰ কৰি আছে, চবৰেতো এটা উদ্দেশ্য আছে যে আজি খেতি পথাৰ কৰি মোৰ বেছি প্ৰফিট হওক, 2টা পইচা বেছিকৈ পাওঁ, কম খৰচত আমি হেৰি কৰোঁ। তো সঠিক বেমাৰ বা সঠিক হেৰিৰ কাৰণে সঠিক দৰৱটো মাৰিলেহে আপোনালোকে বেনিফিট পাব। আপোনাৰ প্ৰডাকশ্যনটো কেনেকৈ বেছি হ'ব, ফলাফলটো কেনেকৈ বেছি হ'ব, সেইটোহে মেইন উদ্দেশ্য। আৰু সেইটো কাৰণে আপোনালোকে চবেই কৰে যে 2টা পইচা বেছিকৈ পাওঁ। তো সেইটো দিশত এতিয়া যেনেকৈ আপোনালোকৰ এইটো অঞ্চলত বেঙেনা খেতি আছে বুলি কৈছে, জলকীয়া খেতি আছে, এইবিলাক খেতিত পথাৰত আজিকালি এটা পোক আহিছে, চুচি পোকা। চুচি পোকা বুলি ক'লে মানুহে এটা শব্দ, কিন্তু চুচি পোকা কেইবা ধৰণৰো থাকে। ষ্ট্ৰেপ থাকে, গ্ৰীণ ফ্লাই থাকে, এফিড থাকে, জেচিড থাকে, এনেকুৱা বহুত ধৰণৰ চুচি পোকা আছে। আৰু এই চুচি পোকা আমি যদি ভালকৈ নিয়ন্ত্ৰণ নকৰোঁ, 30ৰ পৰা 35% আমাৰ ফচল একদম নষ্ট কৰি দিয়ে। তো আমাৰ প্ৰডাকশ্যনটো কমি যায়, আমি সেইটো হিচাপে বেনিফিটটো নাপাওঁ, ফলাফলটো নাপাওঁ। তো এনেকুৱা বজাৰত যেতিয়া এই যে বেলেগ বেলেগ পোক আছে, থ্ৰিপছ বা গ্ৰীণ ফ্লাই, জেচিড, এফিড, এইবিলাক যে বেলেগ বেলেগ, তাৰ কাৰণে বজাৰত বেলেগ বেলেগ দৰৱ আছে। তো এতিয়া আমাৰ বহুত মানুহ আছে, গাঁৱৰ মানুহ আছে, খেতি বাতি কৰি আছে, তেওঁলোকে হয়তো সেই পোকটোৰ কাৰণে কি দৰৱ দিব লাগে ইমান ভালকৈ নাজানে। কাৰণ আমাৰ মানুহখিনি দোকানীৰ ওপৰত নিৰ্ভৰ হৈ যায় যে এইটো কুকুৰা লাগিছে, টুণ্ডা লাগিছে, এনেকুৱা ধৰণৰ এটা হেৰি কয়। তো সেইকাৰণে দোকানীয়ে যোনটো দিব সেইটোৱে আপোনালোকে আনি পেলাই ব্যৱহাৰ কৰে। কেতিয়াবা হয়তো দৰৱৰ কামটো আপোনালোকে পায়, কেতিয়াবা নাপায়। পালেতো ভাল কথা, নাপালে আপোনাৰ পইচাটো নষ্ট হয়, পৰিশ্ৰম আপোনাৰ এনেই যায়। আৰু কোনো ফচলত যদি বেমাৰ বা পোক লাগি আছে, যদি ভাল নহয়, তেতিয়াহ'লে আপোনাৰ ফচলটো বেয়া হৈ যায়। তো সেইটোৰ কাৰণে আমাৰ ধানুকা এগ্ৰিটেক লিমিটেড এই কোম্পানীয়ে এটা প্ৰডাক্ট যোৱা বছৰ আনিছিলে। প্ৰডাক্টৰ নাম হৈছে এইটো লানিভ। এইটো এটাই প্ৰডাক্ট, আপোনালোকৰ যিমান চুচি পোকা মই ক'লোঁ, এই সমস্ত চুচি পোকাক ই অকলেই কণ্ট্ৰল কৰি দিব, আৰু একবাৰতেই কণ্ট্ৰল কৰি দিব, একবাৰ স্প্ৰে কৰিলে। লগতে লেদা পোকা যে আহে, যে ফল ছিদ্ৰকাৰী যিটো আহে, বিশেষকৈ বাইগুণ খেতিত আহে বেছিকৈ, বা বিলাহী খেতি এইবিলাকত থাকে। তো ইয়াতে বাইগুণ খেতি কৰা কেইজন মানুহ আছে, এনেই হাত দাঙি দিলে মই এটা আইডিয়া পাই যাম কেইজন মানুহে বাইগুণ খেতি কৰিছে। 1জন, 2জন, আচ্ছা 3জন। তো বাইগুণ খেতি বা আৰু বেলেগ খেতিত আপোনালোকে চাব, বিশেষকৈ মই বাইগুণৰ কথা কৈ আছোঁ, কাৰণ বাইগুণ খেতিৰ পোকটো সহজে কণ্ট্ৰল কৰিব নোৱাৰি। আমি দেখা গৈছে যে 3 দিন 4 দিন পিছে মানুহে মাৰি আছে দৰৱ, কণ্টিনিউ মানুহ মাৰি আছে, কিন্তু বেমাৰটো ঠিক কৰিব পৰা নাই। তো তাৰ মূল মানে হেৰিটো হৈছে যে এই পোকটো আহে ক'ৰ পৰা, বাইগুণ যে ফুটা কৰি যে পোকটো আহে ক'ৰ পৰা। আমিতো বাইগুণটো কানা দেখিলে ভাবোঁ কি বাইগুণটো ফুটা কৰি পেলাই সি সোমাই গৈছে নেকি, কিন্তু আচলতে নহয়।
আচলতে সেই বাইগুণটো ফুটা যে হৈ যায় সি হয়তো ওলাই আহে ভিতৰৰ পৰা, সি ভিতৰতে থাকে। কেতিয়া থাকে সি? যেতিয়া আমাৰ বাইগুণ খেতি বা যিকোনো খেতিত যেতিয়া ফুল আহে, ফুল অহাৰ পিছতহে বাইগুণটো হয়, ফলটো হয়। সেই ফুল অহাৰ সময়তে এটা পখিলা আহে, পখিলাটো আহি পেলাই ডিম পাৰে আৰু এটা ডিমত 400 পৰা 500 সৰু সৰু পোৱালি ওলায়। মানে চুলি বৰাবৰ একদম থাকে, একদম সৰু অৱস্থাত থাকে এইটো। আৰু যেতিয়া এইটো বাইগুণটো হয় সেইটো অৱস্থাতে সি ভিতৰত সোমাই যায়। একদম সৰু চুলি বৰাবৰ থাকে, কিন্তু লাহে 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 খাই খাই সি ডাঙৰ হৈ যায়। তো আমি বাইগুণ খেতি যোনে কৰি আছোঁ বা জলকীয়া খেতি যোনে কৰি আছে, বিলাহী খেতি, তেওঁলোকে সেই ফুল অহা অৱস্থাত যদি ব্যৱস্থাটো লয়, তেতিয়াহ'লে চাব যেতিয়া বাইগুণ ওলোৱা সময় হ'ব বা জলকীয়া বা বিলাহী ওলাই আছে, তেতিয়া আপোনালোকে দেখিব ফলবিলাক একদম ধুনীয়া, কোনো কানা চানা নাই। কাৰণ একবাৰ কানা হৈ যোৱা মানে আপোনাৰ খেতিটো নষ্ট হৈ যোৱা, খেতিটো নষ্ট হৈ যোৱা। তো সেইকাৰণে আপোনালোকৰ পৰা অনুৰোধ আছে যে আপোনালোকে যেতিয়া ফুল অহা অৱস্থা হয় তেতিয়া আপোনালোকে ব্যৱহাৰ কৰক। এতিয়া এই যে লানিব যিটো দৰৱ ক'লোঁ মই, এই দৰৱৰ চাওক ইয়াতে দিয়াও আছে, এইটো চাদা মাছি আছে, এইটো গ্ৰীণ ফ্লাই, থ্ৰিপছ, এইটো লেদা পোকা আছে। আৰু আজিকালি জালনা খেতি বা এই বিলাহী খেতি এইবিলাকত এই মেপ পোকা বুলি কয়, বগা 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 আঁচ এনেকৈ হেৰি কৰি দিয়ে। তো এইবিলাক পোকে কি কৰে, আপোনাৰ পাতৰ ৰস, ভিটামিন প্ৰটিন খাই দিয়ে, যাৰ কাৰণে গছৰ প্ৰডাকশ্যনটো কমি যায়। তো সেইকাৰণে আপোনালোকে এই লানিব